সকলকে নমস্কাৰ আপোনালোক সকলকে মোৰ চেনেল ডেন্টিস্ট্ৰি অসমলৈ স্বাগতম জনাইছো। আজি অন্য কেইটামান কমেন্ট লৈ আপোনালোকৰ আগলৈ আগবাঢ়ি আহিছো। তো আপোনালোকৰ কোনোবাই যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যাতে অল কৰি দিয়ে মই দিয়া ভিডিঅ' নটিফিকেশ্যন আটাইতকৈ আগতীয়াকৈ পাবৰ বাবে। তো আটাইতকৈ প্ৰথমে মই কৃষ্ণাক্ষী বৰা তাইৰ কমেণ্টটোৱে লৈছোঁ। তো তাই সুধিছে মোক ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিলে দাঁতবোৰ কম বয়সতে সৰি যাব পাৰে নেকি, বা ব্ৰেচেছ ট্ৰিটমেণ্ট কৰা আৰু দাঁত সৰাৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই। ব্ৰেচেছ ট্ৰিটমেণ্ট কৰাৰ বাবে তোমাৰ দাঁত কম বয়সতে সৰি যোৱা কোনো ধৰণৰ সম্ভাৱনা নাথাকে। ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিলে যিহেতু দাঁতবিলাক মুভমেণ্ট হয়, এটা প্ৰপাৰ পজিশ্যনত আহে, ধুনীয়া হয় দেখিবলৈ। তো সেইকাৰণে বহুতেই ভাবে কি দাঁতবিলাক লুজ হৈ যায় নেকি, যিহেতু এটা ঠাইৰ পৰা এই ঠাইলৈ দাঁতবিলাক পজিশ্যন মানে চেঞ্জ কৰি আছে, তো সেইকাৰণে ঢিলা হৈ যায় নেকি, বা দাঁতবিলাক হিলি যায় নেকি, বা দাঁতবিলাক সৰি যায় নেকি তেনেকৈ ভাবে। বা তেনেকুৱা নহয়, যিটো এটা মুভমেণ্ট কৰি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ দাঁতটো যেতিয়া গুচি যায়, এটা প্ৰপাৰ পজিশ্যনত গুচি যায়, তাতে ফিক্স হৈ যায়, টাইট হৈ যায়। কিন্তু ব্ৰেচেছ ট্ৰিটমেণ্ট কমপ্লিট হোৱাৰ পিছত আপোনাক এখন প্লেট পিন্ধিব দিব, যিখন আপোনাৰ 6 মাহৰ পৰা 1-1.5 বছৰলৈকে পিন্ধিবলগীয়া হয়। তো সেইখন পিন্ধাৰ পিছত আপোনাৰ তাৰ পাছত যি ফিক্স হৈ যাব দাঁতবিলাক, ৰিলাপ্স হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাথাকে। তো সেইকাৰণে প্লেটখন পিন্ধিব লাগে। আৰু তুমি কৃষ্ণাক্ষীৰ পৰা তুমি ভয় কৰিছা, মানে ভয় কৰিব নালাগে যে ব্ৰেচেছ ট্ৰিটমেণ্ট কৰাৰ কাৰণে দাঁতবিলাক কম বয়সতে সৰি নাযায় আৰু কোনো ধৰণৰ কানেকশ্যন নাই। তাৰপাছত বিস্মিতা কোঁৱৰ তাই মোক কমেণ্ট কৰিছে কি বা 7,000 to 8,000 ভিতৰত হ'ব নেকি। সেইটো কি হয় একচুৱেলি বিস্মিতা, যিহেতু ব্ৰেচেছ ট্ৰিটমেণ্টটো এটা লং টাইম হয়, তুমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰাৰ লগে লগে তাৰ কি হয়, এইটো বাই পাৰ্ট তুমি পে'মেণ্ট কৰিব লাগে। যেতিয়া তুমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিবা তেতিয়া 2,000 পৰা 5,000 ভিতৰত পে'মেণ্ট কৰিব লাগে, আৰু পাৰ মান্থ তুমি ভিজিট কৰিব লাগিব, ডক্টৰৰ লগত যাব লাগিব, ডক্টৰৰ ওচৰত যাব লাগিব, প্ৰতি মাহে তোমাৰ দেখাব লাগিব কিমান মুভমেণ্ট হৈছে, কিমান চেঞ্জেছ আহিছে। তো সেই অনুসৰি পাৰ্ট তুমি মানে কি কয় পে'মেণ্টটো কৰিব লাগিব। আৰু 7,000 to 8,000 বহুতেই বেছি কম হয়। ইমান কমত চাগে গভৰ্ণমেণ্ট কলেজতো চাগে ট্ৰিটমেণ্ট কৰাটো অলপ মানে প্ৰব্লেম হ'ব, যিহেতু ব্ৰেচেছবিলাকৰ কষ্টটো অলপ হাই হয়। তো সেইকাৰণে এবাৰ যদি তুমি কৰিব বিচাৰিছা তেতিয়াহ'লে অলপ কম খৰচত কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি এবাৰ খবৰ কৰি চাবা যে গভৰ্ণমেণ্ট ডেণ্টেল কলেজ বা গভৰ্ণমেণ্ট ডেণ্টেল হস্পিটেল য'ত তাতে এই ট্ৰিটমেণ্টটো হয়। যদি তাতে একচুৱেলি কি হয়, ক্লিনিকত অলপ কষ্টটো বেছি হৈ যায়, তো এবাৰ তুমি গভৰ্ণমেণ্টত মানে এবাৰ কনচাল্ট কৰাই চাবা, যদি কম হয় যাতে তুমি গম পাই যাবা। সঞ্জীৱ দাস তেখেতে সুধিছে বাইদেউ অসমৰ ক'ত ভাল ব্ৰেচেছ ডাক্তৰখানা আছে। ব্ৰেচেছ ডাক্তৰখানা অসমৰ সকলো জেগাতে বৰ্তমান এভেইলেবল হৈ গৈছে। বৰ্তমান সকলো জেগাতে আপুনি ব্ৰেচেছ ট্ৰিটমেণ্ট কৰাব পাৰে। আপোনাৰ কি কয়, যিসকল লোকে ব্ৰেচেছ ট্ৰিটমেণ্ট নকৰে, যিসকল ডেণ্টিষ্টে ব্ৰেচেছ ট্ৰিটমেণ্ট নকৰে, নিজেই নকৰে, তেখেতসকলেও ব্ৰেচেছ স্পেচিয়েলিষ্ট যি অৰ্থডণ্টিক্স হয় তেখেতসকলক মাতি মানে তেখেতৰ ক্লিনিকত কৰায়। তো সেইকাৰণে আপুনি যদি কৰাব বিচাৰিছে আপোনাৰ ওচৰৰ ডেণ্টেল ক্লিনিকত এবাৰ খবৰ কৰি চাব। আজিকালি যিহেতু প্ৰতিখন ডেণ্টেল ক্লিনিকতে অলম'ষ্ট মানে অৰ্থডণ্টিক ট্ৰিটমেণ্ট, ব্ৰেচেছ ট্ৰিটমেণ্ট হয়। এবাৰ আপুনি খবৰ কৰি চাব আপোনাৰ ওচৰতে থকা ডেণ্টেল ক্লিনিকত, যিহেতু প্ৰতিটো জেগাতে অসমৰ প্ৰতিখন জিলাতে প্ৰতিখন ঠাইতে মানে য'ত ডেণ্টিষ্ট আছে তাতে আপোনাৰ ব্ৰেচেছ ট্ৰিটমেণ্ট হোৱাৰ সম্ভাৱনা আছে, তাতে হয় সাধাৰণতে। এবাৰ খবৰ কৰি চাব আপুনি। তাৰপাছত সুস্মিতা কুমাৰী তাই মোক সুধিছে ব্ৰেচেছৰ কষ্ট কিমান হ'ব। ব্ৰেচেছৰ কষ্ট তুমি যিটো ভিডিঅ'ত কমেণ্ট কৰিছা সেই ভিডিঅ'টোতে ব্ৰেচেছৰ টাইপ আৰু কষ্টৰ বিষয়ে দিয়া আছে, ভালদৰে এবাৰ ভিডিঅ'টো চাবা। প্ৰতিটো ভিডিঅ' যিহেতু তোমাৰ ব্ৰেচেছ 4টা প্ৰকাৰৰ আছে, মেটেল ব্ৰেচেছ, চিৰামিক ব্ৰেচেছ, লিংগুৱেল ব্ৰেচেছ আৰু ক্লিয়াৰ এলাইনাৰ। আৰু গোটেই 4টা তোমাৰ ব্ৰেচেছ ট্ৰিটমেণ্টৰে কষ্টটো যিহেতু বেলেগ বেলেগ হয়, আৰু ঠাই বিশেষে আৰু ডক্টৰৰ এক্সপিৰিয়েঞ্চ বিশেষে আৰু কোনটো মেটেৰিয়েল তুমি ইউজ কৰিবা সেইটো সাপেক্ষে কষ্ট বেলেগ বেলেগ হয়, দামটো বেলেগ বেলেগ হয়। তো এবাৰ ভিডিঅ'টো ভালকৈ চাবা, তাৰপাছতো যদি তোমাৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে আকৌ ৰিকমেণ্ড কৰি দিবা, ঠিক আছে।
তাৰপাছত বহুত লোকে মোক সুধি আছে কি আপোনাৰ ক্লিনিকখন কোন ঠাইত আছে, কোন জেগাত আছে, বা আপোনাৰ তাতে ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে ক'ত যাব লাগিব, নাইবা আপোনাৰ এড্ৰেছটো দিব নেকি। তো মই অসমৰে হয়, অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ হয়, মৰাণৰ বাসিন্দা হয়, কিন্তু মোৰ হাজবেণ্ডৰ কৰ্মসূত্ৰে মই বৰ্তমান ৰাজস্থানত আছোঁ, জেচলমেৰত, আৰু ইয়াতে মোৰ ক্লিনিক আছে। অসমৰ পৰা ইমান দূৰতো আপুনি ট্ৰিটমেণ্টৰ কাৰণে আহিব নোৱাৰে। সেই গতিকে আপোনাৰ যদি কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনাৰ কাষতে থকা ডেণ্টিষ্টৰ ওচৰত গৈ এবাৰ কনচাল্ট কৰাই লওক, আৰু তাৰ কি প্ৰব্লেম সেই অনুসৰি তেখেতে যেনেকৈ পৰামৰ্শ দিয়ে সেই অনুসৰি আপুনি ট্ৰিটমেণ্ট আপোনাৰ ষ্টাৰ্ট কৰাই দিয়ক। তাৰপাছত কি কয়, জিচা আৰু হাৰ্ট এটা দিয়া আছে, তাই কমেণ্ট কৰিছে অনলি আপাৰত লগালে কিমান কষ্ট হ'ব। যিহেতু ব্ৰেচেছ ট্ৰিটমেণ্টটো তোমাৰ অনলি আপাৰ বা অনলি লৱাৰত কৰা ট্ৰিটমেণ্ট নহয়, ওপৰৰ আৰু তলৰ, আপাৰ আৰু লৱাৰ দুইটা ছাইডৰ দাঁততেই লগোৱা হয়। তো তাৰ কষ্ট যেনেকৈ দুটা মই এই ভিডিঅ'টোতে দিয়া আছে কষ্টটো কিমান হ'ব, কোনটো টাইপৰ ব্ৰেচেছ লগাইছা সেই অনুসৰি, আৰু কোন ঠাইত কৰিছা বা কোনজন ডক্টৰৰ ওচৰত কৰাইছা, তো সেই অনুসৰি ট্ৰিটমেণ্টৰ কষ্টটো বেলেগ বেলেগ হ'ব। আৰু জিচা কি কয়, তোমাৰ অনলি আপাৰ বা অনলি লৱাৰত এইটো কৰা ট্ৰিটমেণ্ট নহয়। গতিকে যদি তোমাৰ কৰাব বিচাৰিছা, তোমাৰ কিবা প্ৰব্লেম থকা নিচিনা লাগিছে দাঁতৰ আৰু ব্ৰেচেছ ট্ৰিটমেণ্টটো যদি কৰাব বিচাৰিছা, তেতিয়াহ'লে এগৰাকী ডেণ্টিষ্টৰ লগত কনচাল্ট কৰাই ল'বা, তাৰপিছত তুমি কষ্টটো গম পাই যাবা। তথাপিও কষ্টটো কৈ দিছোঁ, দুইটা আপাৰ আৰু লৱাৰত যদি ট্ৰিটমেণ্ট কৰিব হয় তেতিয়াহ'লে এৰাউণ্ড 25ৰ পৰা তোমাৰ ট্ৰিটমেণ্ট যি তোমাৰ লাখ-1.5 লাখলৈকে হ'ব। কিন্তু তুমি কোনটোত লগাইছা, ব্ৰেচেছ ট্ৰিটমেণ্ট কোনটো কৰিছা তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু 25,000ৰ পৰা ষ্টাৰ্ট হৈ যাব। আৰু তাৰ আগতে এইটো চাব লাগিব যে তোমাৰ কিমান প্ৰব্লেম আছে, কাৰণ ব্ৰেচেছৰ ট্ৰিটমেণ্ট অকল আগফালৰ দুটা দাঁত বা ওপৰৰ দাঁতখিনি বা তলৰ দাঁতখিনিত কৰা নহয়। যিহেতু ব্ৰেচেছ লগালে গোটেই দাঁতখিনিতে লগোৱা হয়, তেতিয়াহে ধুনীয়াকৈ মুভমেণ্ট কৰিব পাৰিব আৰু দাঁতবিলাকে প্ৰপাৰ পজিশ্যনত যাব পাৰিব। তাৰপাছত কি কৰিছে, মনিকা ভ্লগ মিক্স, তাই কমেণ্ট কৰিছে দাঁতকেইটা অলপকৈ কাটি দিব পাৰি নেকি, আৰু কাটিলে কিমান খৰচ ল'ব প্লিজ জনাব। কোনকেইটা দাঁত কটাৰ কথা কৈছা তুমি সেইটো উল্লেখ নকৰিলা, তথাপিও কৈছোঁ কি বহুত লোকে আগফালৰ দুটা দাঁত যদি ডাঙৰ হয়, বা তলৰ দুটা দাঁত বা ওপৰৰ দুটা দাঁত যদি ডাঙৰ হয়, আগফালে ওলোৱা হয় বা অলপ দীঘল হয়, তেতিয়াহ'লে বহুত লোকে ক্লিনিকত কিন্তু আহে যে মোৰ এই ডাঙৰ দাঁতকেইটা অকণমান সৰু কৰি দিয়ক, অকণমান কাটি দিয়কচোন। তেনেকৈ সাধাৰণতে দাঁত কটা নহয়, যিহেতু আমাৰ দাঁতৰ যিটো ওপৰৰ পাৰ্ট, যিটো হোৱাইট পাৰ্ট আমি যিটো সন্মুখত দেখি থাকোঁ, এইটো ইনামেল বুলি কোৱা হয়। আৰু ইনামেলৰ ভিতৰত ডেণ্টিন আৰু তাৰ ভিতৰত এটা লেয়াৰ থাকে যিটো পাল্প বুলি কোৱা হয়। যদিহে আমি দাঁতটো সৰু কৰি দিওঁ বা দাঁতটো যদি ঘিচি দিওঁ, দাঁতটো যদি কাটি দিওঁ, তেতিয়াহ'লে ইনামেল লেয়াৰটো আঁতৰি যাব, আৰু ইনামেল লেয়াৰটো আঁতৰি যোৱাৰ লগে লগে ডেণ্টিন এক্সপ'জ হ'ব। আৰু যিহেতু ডেণ্টিন যিটো লেয়াৰ হয় সেইটো অলপ পৰাছ হয়, আৰু তাতে ডেণ্টিন লেয়াৰটো যদি এক্সপ'জ হৈ যায় তেতিয়াহ'লে আপোনাৰ চেঞ্চিটিভিটি দাঁতৰ হিৰণিৰ লগতে লাহে লাহে আৰু ঘিচি গৈ থাকিব, আৰু পাছত কোনোবা এটা সময়ত আপোনাৰ দাঁতৰ বিষো আৰম্ভ হ'ব। তো সেই গতিকে আপোনাৰ দাঁতকেইটা যিমানেই ডাঙৰ নহওক তেতিয়াহ'লে এনেকৈ ঘিচি দিয়া নাযায়। যদিহে আপোনাৰ বেছি ডাঙৰ লাগে তেতিয়াহ'লে দাঁতকেইটা আপুনি কি কয় দাঁতত কেপ লগাব পাৰে, যদিহে আপোনাৰ বেছি প্ৰব্লেম নিচিনা লাগে। কিন্তু কি হয়, কেপ যদি লগাই দিয়ে তেতিয়াহ'লে দাঁতটো যদি সৰু, দাঁতটো আচলতে কি হয়, তেতিয়া বহুত লোকে দাঁতটো যদি কাটিব বিচাৰে আৰু দাঁতটো অপেন কৰি থয় কটাৰ পাছত, তেতিয়া ডেণ্টিন এক্সপ'জ হ'লে আপোনাৰ চেঞ্চিটিভিটি হ'ব। কিন্তু আপুনি দাঁতটো যদি সৰু কৰিব বিচাৰে, আপোনাৰ দাঁতটো ডাঙৰ দেখা হৈছে আৰু সৰু কৰিব বিচাৰে, তেতিয়াহ'লে তাৰ কাৰণে অন্য উপায় আছে। যদি আপোনাৰ দাঁতটো বেছি ডাঙৰ লাগে তেতিয়াহ'লে দাঁতকেইটা সৰু কৰি কাটিং কৰি তাতে কেপ লগাব পৰা যাব। এটা অলপ সৰু চাইজৰ কেপ লগাই দিয়া হ'ব, যিমান আপোনাৰ মানে আগতে আছিলে তাতকৈ অলপ সৰু চাইজৰ। যিহেতু আপোনাৰ চাইজৰ কাৰণে প্ৰব্লেম আছিল, তো সেইকাৰণে অকণমান সৰু চাইজৰ কেপ লগাব পৰা যাব। কিন্তু আপোনাৰ ডাইৰেক্ট দাঁতটো অলপ সৰু কৰি কাটি দি অপেনলি থ'লে মানে আপোনাৰ পাছত চেঞ্চিটিভিটি দাঁতৰ হিৰণিয়াৰ লগতে বিষৰ প্ৰব্লেম হ'ব। সেই গতিকে দাঁতটো এনেকৈ কাটি দিব পৰা নাযায়। তাৰপাছত সুধিছে জয়ন
সি সুধিছে মেম টিথ ব্ৰেচেছ কৰাত ফাইনেন্স ডাউন পে'মেণ্ট কিমান দিব লাগিব আৰু হেণ্ড কেছ কিমান দিব লাগে। তো প্ৰথমতে যেতিয়া ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিবা তেতিয়া 2000ৰ পৰা 5000ৰ ভিতৰত পে'মেণ্ট কৰিবলগীয়া হয়। প্ৰতিখন ক্লিনিক অনুসৰি বেলেগ বেলেগ তোমাৰ নিয়ম থাকে কিমান পে'মেণ্ট কৰিব লাগিব। যদিহে তুমি কৰাব বিচাৰিছা তেতিয়াহ'লে এৰাউণ্ড তোমাৰ 5000 মানি লোৱা, মানে 3 to 5000 মানি লোৱা। ক'ৰবাত 2000 লয়, ক'ৰবাত 3000 বা 5000। তাৰপাছত যিটো ৰেষ্ট হয় এইটো তুমি প্ৰতিমাহে যেতিয়া চেকআপ কৰিবৰ কাৰণে আহিবা ডেণ্টেল ক্লিনিকত তেতিয়া সেই অনুসৰি মানে ইনষ্টলমেণ্টত পে' কৰিব লাগিব। তাৰপাছত নেক্সট হৈছে তুমি মুস্তাফা আবদিন, তাইক কমেণ্ট কৰিছে বাইদেউ মই ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিম কিন্তু মোৰ বয়স 25 বছৰ হৈছে, ট্ৰিটমেণ্ট কৰিব পাৰিমনে? আপুনি কি গুৱাহাটীৰ পৰা কৈছে নেকি? বাইদেউ আপুনি গুৱাহাটীত ব্ৰেচেছ ট্ৰিটমেণ্টৰ ভাল ডক্টৰৰ এড্ৰেছ দিব। বাইদেউ আপুনি কৌশিক ভৌমিক ডেণ্টিষ্ট ডক্টৰ, তেওঁৰ এড্ৰেছটো দিব পাৰিব নেকি? যদি পাৰে দিব, আৰু আপোনাৰ মতে যিটো ভাল ডক্টৰ হয় বহুত এক্সপিৰিয়েঞ্চ থকা ডক্টৰ তেখেতৰ এড্ৰেছটো দিব। বাইদেউ কৌশিক ভৌমিক ডক্টৰ বহুত ভাল হয়, মই ইউটিউবৰ ভিডিঅ' চাইছিলোঁ কিন্তু কোনো ডক্টৰৰ এড্ৰেছ পোৱা নাই, সেইকাৰণে অলপ চাই দিবচোন প্লিজ। এনেকৈ একচুৱেলি কোনে মেছেজ কৰিছে? মুস্তাফা আবদিন, তেখেতে মেছেজ কৰিছে কি গুৱাহাটীৰ এগৰাকী ভাল ডেণ্টিষ্টৰ এড্ৰেছ দিব দিছে যাৰ মানে ব্ৰেচেছ ট্ৰিটমেণ্টৰ খুব এক্সপিৰিয়েঞ্চ আছে আৰু খুব ভাল ট্ৰিটমেণ্ট কৰে। কি কয় মুস্তাফা আবদিন ব্ৰেচেছ ট্ৰিটমেণ্টৰ কি হয় সকলোৱে ভালকৈ কৰে, কাৰো ট্ৰিটমেণ্টক লৈ মই তুলনা নকৰোঁ। আৰু কৌশিক ভৌমিক ছাৰেও বহুত ভালকৈ কৰে। মই নামটো তেখেতৰ মই শুনিছোঁ বাট তেখেতক মই চিনি নাপাওঁ, নাইবা তেখেতৰ নাম্বাৰ নাই মোৰ ওচৰত। তুমি এবাৰ কনচাল্ট কৰাই চাবা, যদি তুমি তেখেতৰ কথা জানা তেতিয়াহ'লে তুমি তেখেতৰ ওচৰত গুচি যাবা, এবাৰ গৈ কনচাল্ট কৰাই ল'বা। আৰু এনেকৈ পাৰ্চনেল নাম্বাৰ তেখেতৰ নাই মোৰ ওচৰত আৰু মই দিব নোৱাৰিম এনেকৈ। তুমি এবাৰ চাবা কৌশিক ভৌমিক ছাৰৰ বিষয়ে। তুমি আজিকালিতো ফেচবুক পেজ লোকেশ্যন চব দিয়াই থাকে, তো তেনেকৈ চাবা। তাৰ পাছতো যদি কিবা মানে নোপোৱা বা কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কণ্টেক্ট কৰিবা। মই অন্য কোনোবা ডেণ্টিষ্ট যিজনক মই চিনি পাওঁ গুৱাহাটীত তেখেতৰ এড্ৰেছ দিবলৈ তোমাক চেষ্টা কৰিম যদিহে তুমি ট্ৰিটমেণ্ট কৰিব বিচাৰিছা। আৰু 25 বছৰ বয়সত ট্ৰিটমেণ্ট কৰিব পাৰিবা, সেই গতিকে বহুত বেছি বছৰলৈকে ৱেইট নকৰিবা, যাতে যিমান সোনকালে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰা হয় সিমান সোনকালে তোমাৰ দাঁতখিনি প্ৰপাৰ পজিশ্যন হৈ উঠিব, প্ৰপাৰ ভাল ট্ৰিটমেণ্ট পাবা। যিহেতু বয়স বাঢ়ি যোৱাৰ লগে লগে ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কি হয় যিটো টাইম ডিউৰেশ্যন হয় সেইটো অলপ বেছি লাগে। তো এবাৰ তুমি চাবা, লোকেশ্যনটো পায়ে যায় আজিকালি, নেটত বিচাৰি চাবা গুগলত, ঠিক আছে। তাৰপাছত হেপী ষ্টাইল, তাই মেছেজ দিছে, তাৰ আগতেও এটা কমেণ্ট কৰিছিলে। গুৱাহাটীত এৰাউণ্ড 50,000ৰ পৰা ষ্টাৰ্ট হয়। এইটো বেলেগ বেলেগ ক্লিনিকত আপোনাৰ বেলেগ বেলেগ কি হয় প্ৰাইচ হয়, বেলেগ টাইপৰ বেলেগ কি কয় কোনটো টাইপৰ ব্ৰেচেছ লগাইছে নাইবা কোনজন ডক্টৰৰ পৰা কৰাইছে সেইটো বেলেগ বেলেগ হয়। গুৱাহাটীতো তোমাৰ আপোনাৰ 25 to কি কয় 1000ৰ পৰা ষ্টাৰ্ট হয়। আৰু কি হয় কিমান আপোনাৰ কিমান গেপ আছে দাঁতত, কিমান প্ৰব্লেম আছে সেই অনুসৰি সকলোবিলাক চাইহে সাধাৰণতে ট্ৰিটমেণ্টৰ প্ৰাইচটো কোৱা হয়। মই কোৱা নাই যে 25তেই ষ্টাৰ্ট হৈ যাব, বাট 25ৰ পৰা আপোনাৰ 1 লাখ 1.5 লাখৰ ভিতৰত বা 2 লাখৰ ভিতৰত যিটো ক্লিয়াৰ এলাইনাৰ হয় সাধাৰণতে সেইটো অলপ দাম হয়। তো ইমানৰ ভিতৰত ট্ৰিটমেণ্টটো হৈ যায়। আৰু তাইও এটা ব্ৰেচেছ ভিডিঅ' দিছে, চাব দিছে, ঠিক আছে চাম বাৰু তোমাৰ ভিডিঅ'টো। ডিফাৰেঞ্চটো দেখিছোঁ, যিহেতু মই বহুত পেচেণ্ট অলৰেডি মই কৰা নাই বাট বহুত পেচেণ্ট মোৰ সন্মুখতে হৈ গৈছে, তো মই ডিফাৰেঞ্চ অলৰেডি দেখিছোঁ। ঠিক আছে তোমাৰ ভিডিঅ'টো চাম বাৰু। লেইলা পদুপুৰী, তাই মোৰ এড্ৰেছটো বিচাৰিছে। এড্ৰেছ মোৰ ৰাজস্থানৰ জেচেলমেৰত আছে মোক এড্ৰেছ ক্লিনিকৰ। আৰু নাৰায়ণ তালুকদাৰ, তেখেতে মোক কমেণ্ট কৰিছে বাইদেউ আপোনাৰ ক্লিনিক কোন ঠাইত? মোৰ বয়স 34 বছৰ,
মোৰ আগৰ দাঁতকেইটা ওলোৱা আৰু বহুখিনি ফাঁক ঠিক কৰিব পৰা যাবনে প্লিজ জনাবচোন ঠিক আছে আপোনাৰ বয়স 34 বছৰ আপোনাৰ দাঁতত ব্ৰেচেছ লগাব পৰা যাব কিন্তু তাৰ আগতে আপোনাৰ এক্সৰে কৰি ভালদৰে চোৱা হ'ব বোন ডেনসিটি বা বোন থিকনেছ কেনেকুৱা হৈ আছে আৰু দাঁতবিলাক কিমান মজবুত হৈ আছে তো সকলোবিলাক চোৱাৰ পিছতহে ক'ব পৰা যাব কিন্তু হয় 34 বয়সতো 34 বছৰ বয়সতো ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিব পৰা যায় কিন্তু এবাৰ চোৱাৰ পিছতহে কিমান প্ৰব্লেম আছে এবাৰ চোৱাৰ পিছতহে যিটো কষ্ট হ'ব সেইটো ডিচাইড কৰিব পৰা যাব আৰু কিমান সময় লাগিব আপোনাৰ দাঁতখিনি প্ৰপাৰ পজিশ্যনত আহিবলৈ ঠিক হ'বলৈ বা আপোনাৰ দাঁতত ব্ৰেচেছ লগাব পৰা যাবনে নাযাব তো সেইটো আপোনাৰ এগৰাকী ডেণ্টিষ্টে চোৱাৰ পিছতহে এডভাইচ কৰিব পাৰিব মই চোৱাৰ পিছত পাৰিলোঁ হয় কিন্তু যিহেতু মই দেখা নাই তো এনেকৈ এডভাইচ কৰিবলৈ প্ৰব্লেম হৈছে কিন্তু 34 বছৰ বয়সটোৰ লগত কোনো কথা নাই যদিহে আপোনাৰ বোন ডেনসিটি আৰু বোন থিকনেছ যদি ভাল আছে তেতিয়াহ'লে আপুনি ব্ৰেচেছ ট্ৰিটমেণ্ট কৰাব পাৰে তাৰপিছত মিউজিক ভাইবছ তেখেতে কমেণ্ট কৰিছে বাইদেউ টোটেল কষ্ট কিমান হ'ব আৰু ফাৰ্ষ্ট ডেৰ দিনা কিমান হ'ব টোটেল কষ্ট এই ভিডিঅ'টো যদি আপুনি যিটো ভিডিঅ'ত কমেণ্ট কৰিছে সেই ভিডিঅ'টোত যদি আপুনি ভালদৰে চায় তেতিয়াহ'লে তাতে আপোনাৰ ব্ৰেচেছৰ টাইপ আৰু কোনটো ব্ৰেচেছ কিমান মানে এপ্ৰক্সিমেট মই ইয়াতে আচলতে যিটো আপোনাৰ ৰেটটো কওঁ প্ৰাইচটো কওঁ যে ট্ৰিটমেণ্টৰ কষ্টটো কওঁ সেইটো এটা এপ্ৰক্সিমেটহে কওঁ প্ৰতিখন ডেণ্টেল ক্লিনিক আপোনাৰ ডেণ্টেল ক্লিনিকখন কোন ঠাইত আছে কি কয় কোন ডক্টৰজনে কিমান এক্সপেৰিয়েঞ্চ হয় তাৰপিছত কোনবিধ মেটেৰিয়েল ইউজ কৰিছে কিমান ডিউৰেশ্যন আছে আৰু তাৰ লগতে আপোনাৰ দাঁতখিনিৰ কিমান প্ৰব্লেম আছে কিমান প্ৰব্লেম ঠিক কৰিব লাগিব তো সেই সকলোবিলাক চোৱাৰ পিছতহে সাধাৰণতে একচুৱেল কষ্টটো ক'ব পৰা যায় মই এটা এপ্ৰক্সিমেট কৈ দিছোঁ আৰু কি কয় তাই মোক সুধিছে যে কিমান লাগিব মানে টোটেল কষ্ট কিমান হ'ব আপুনি কোনটো ট্ৰিটমেণ্ট কৰাইছে তাৰ ওপৰত ডিপেণ্ড কৰিব মেটেল চিৰামিক লিংগুৱেল নাইবা ক্লিয়াৰ এয়াৰলাইনাৰ কোনটো কৰাইছে তথাপিও আপোনাৰ 25,000 to 30,000ৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু ষ্টাৰ্ট হয়তো আপোনাৰ 2 লাখলৈকে 2 লাখলৈকে আপোনাৰ কোনটো ব্ৰেচেছ লগাইছে সেইটোৰ ওপৰত হ'ব যদিহে আপুনি 25,000 বা 40,000ৰটো কৰা বা 40,000 মানি লওক আপুনি যদি আপোনাৰ অলপ প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনাৰ কি কয় 25,000ত হোৱাৰ সম্ভাৱনা থাকে লেকিন মোষ্টলি অসমত এৰাউণ্ড আপোনাৰ 35,000 to 40,000টো লাগি আছে যদি তেনেকুৱা হয় তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট পে'মেণ্টৰ 3,000ৰ পৰা 5,000 পে'মেণ্ট কৰিব লাগিব আৰু আপুনি প্ৰতিবাৰ যেতিয়া আহিব ক্লিনিকত তেতিয়া সেই অনুসৰি আপুনি পে'মেণ্ট কৰিব লাগিব প্ৰতি মাহে মাহে পে'মেণ্ট কৰিব লাগিব ইনষ্টলমেণ্ট হিচাপত গোটেই বয়সটো যুগল নাথ তেওঁ মোক কমেণ্ট কৰিছে মেম মোৰ বয়স 25 বছৰ মই পাৰিমনে লগাব সেই একেই কথা আপোনাৰ বয়স লাগে 30 বছৰেই হওক 35 বছৰেই হওক 25 বছৰেই হওক নাইবা আপোনাৰ 40 বছৰেই হওক তেতিয়াহ'লে আপুনি ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিব পাৰিব কিন্তু আপোনাৰ কিমান প্ৰব্লেম আছে আৰু আপোনাৰ দাঁতৰ বোন ডেনসিটি বোন থিকনেছ ঠিক আছেনে নাই সেই সকলোবিলাক এক্সৰে কৰি চোৱাৰ পিছতহে ক'ব পৰা যাব তথাপিও যদি আপোনাৰ 25 বছৰ বয়স হয় তেতিয়াহ'লে 25ৰ পৰা 30 বছৰ বয়সলৈকে বহুত বেছি প্ৰব্লেম সাধাৰণতে নাথাকে দাঁতৰ বোন ডেনসিটি ঠিক থাকে বা বোন যিটো থিকনেছ সেইটো ঠিক থাকে তো আপুনিও কৰাব পাৰিব গতিকে আপোনাৰ কাষত থকা ঘৰৰ কাষত থকা ডেণ্টেল ক্লিনিকত গৈ এবাৰ মানে কনচাল্ট কৰাই লওক আৰু যদি আপুনি কৰিব বিচাৰিছে তেতিয়াহ'লে যিহেতু আপোনাৰ বয়স 25 বছৰ হৈ গ'ল তেতিয়াহ'লে ট্ৰিটমেণ্টটো অতি সোনকালে ষ্টাৰ্ট কৰি দিয়ক আজিলৈ ইমানে আজি 4-5টামান কমেণ্টৰ বিষয়ে আলোচনা কৰিলোঁ আৰু যিসকল লোকে কমেণ্ট কৰিছে আশা কৰিলোঁ তেখেতসকলে চাব আৰু তেখেতসকলে বুজি পোৱাকৈ মই ক'ব পাৰিলোঁ নে নাই সেইটো আপোনালোকে ক'ব আৰু কি হয় যদি ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা আৰু আছে মানে কনফিউজন আছে মই এনেকৈ বুজাই দিয়াৰ পাছতো যদি কিবা কনফিউজন আছে তেতিয়াহ'লে আপুনি কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব মই যিমান পাৰোঁ আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আটাইতকৈ আগতীয়াকৈ পায় আৰু আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে এটা নতুন টপিক লৈ তেতিয়ালৈকে আপোনালোক সুস্থ থাকক সবল থাকক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই নমস্কাৰ